নলবাৰী পৌৰসভাৰ প্ৰশংসনীয় পদক্ষেপ প্ৰফিলিং কেম্পৰ আয়োজন কৰি শতাধিক চাফাই কৰ্মীৰ মাজত নমস্তে আঁচনিৰ বিভিন্ন সুবিধাসমূহ প্ৰদান। নমস্তে আঁচনিৰ জৰিয়তে পৌৰসভাই চাফাই কৰ্মীসকলৰ বাবে স্বাস্থ্য বীমা, ই-শ্ৰম কাৰ্ড, আয়ুষ্মান কাৰ্ডৰ সুবিধা, লগতে চাফাই কৰ্মীসকলৰ বাবে কাম কৰাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ বিভিন্ন সৰঞ্জাম যোগান ধৰিব নলবাৰী পৌৰসভাই। নমস্তে আঁচনিৰ জৰিয়তে চাফাই কৰ্মীসকলৰ সন্তানসকলে লাভ কৰিব শিক্ষামূলক বৃত্তি। নমস্তে আঁচনিৰ জৰিয়তে উপকৃত হ'ব চাফাই কৰ্মীসকলৰ লগতে পৰিয়ালৰ লোকসকল। আন্ডাৰত আমাৰ নলবাৰী পৌৰসভাৰ অধীনত মানে এটা কেম্পেইন প্ৰফাইলিং কেম্প বুলি কয়, সেইটো আজি অনুষ্ঠিত কৰা হৈছে। ইয়াৰ জৰিয়তে আমাৰ যিখিনি চাফাই কৰ্মচাৰী আছে বা ইনফৰ্মেলে হওক বা ফৰ্মেলে হওক, তেখেতসকলে যিহেতু মানে লেতেৰা বস্তুৰ লগত জড়িত হৈ থাকে, গতিকে তেখেতসকলে বেমাৰ আজাৰৰ কাৰণে খুব ভালনাৰেবল হয়, আমি জানো। গতিকে তেখেতসকলৰ হেল্থ বা তেখেতসকলৰ স্বাস্থ্যৰ সুৰক্ষা আৰু তেখেতসকলৰ মানে এমপ্লয়মেণ্ট সুনিশ্চিত কৰাটো খুব দৰকাৰী, আৰু সেইবাবে নমস্তে স্কিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো এটা প্ৰগ্ৰেম, তাৰ মানে সহযোগত আমি আজি ফৰ্মেল আৰু ইনফৰ্মেল ৱেষ্ট স্পিকাৰ্ছ খিনিৰ কাৰণে এটা কেম্পেইন অনুষ্ঠিত কৰিছো। তাৰ জৰিয়তে তেখেতসকলক ই-শ্ৰম কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হ'ব। লগতে তেখেতসকলৰ যিখিনি ল'ৰা ছোৱালী আছে, তেখেতসকলৰ বাবে স্কলাৰশ্বিপৰ ইয়াত বৃত্তিৰো খুব ভাল সুযোগ দিছে। আৰু লগতে তেখেতসকলক ইয়াৰ জৰিয়তে নমস্তে স্কিমৰ জৰিয়তে ছেফটি গিয়াৰ যেনেকে PPE কিট বা বিভিন্ন ধৰণৰ হেলমেট, তেখেতসকলে যদি মানে চেছপুলৰ কাম কৰিবলগীয়া হয় বা জাবৰ কালেকশ্যনৰ কাম কৰিবলগীয়া হয়, তেনেধৰণৰ ক্ষেত্ৰত সেয়া প্ৰদান কৰা হ'ব। গতিকে অভাৰঅল নমস্তে স্কিমৰ জৰিয়তে চাফাই কৰ্মচাৰীসকলৰ তেখেতসকলৰ স্বাস্থ্য সুৰক্ষা তথা জীৱন ধাৰণৰ বিভিন্ন মানে এছপেক্টৰ ওপৰত ফ'কাছ কৰা হৈছে। আপোনালোকৰ কথাখিনি আচলতে নলবাৰী পৌৰসভাৰ উদ্যোগত আমি আজি ভূপেন হাজৰিকা পাৰ্কত এটা খুব সুন্দৰ পৰিৱেশো হৈছে। আমাৰ যিখিনি চাফাই কৰ্মচাৰী আচলতে পৌৰসভাৰ আমাৰ মেইন যিখিনি আমি কওঁ মানে স্বচ্ছতাৰ দিশত, গতিকে আমাৰ এই গোটেই কৰ্মচাৰীখিনি অকল পৌৰসভাৰে নহয়, বাহিৰৰ যিখিনি আমাৰ এনেকুৱা ধৰণৰ কৰ্মচাৰী তেখেতসকলো আহিছে। ইয়াত এটা তেওঁলোকৰ কেম্প আৰম্ভ কৰিছো। খুব সুন্দৰভাৱে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিও সুবিধা পাব। লগতে স্বচ্ছতাৰ দিশত তেখেতসকলে যেতিয়া জাবৰত কাম কৰিব লগা হয়, তেতিয়া বিভিন্ন ধৰণৰ অসুবিধা তেওঁলোকে পায়। আমি পৌৰসভাই বিভিন্ন ক্ষেত্ৰত তেখেতসকলক যদি PPE কিটসমূহ দিওঁ, তেতিয়া বহুত দিনলৈকে সেইবোৰ নাথাকে। গতিকে এই নমস্তে স্কিমৰ জৰিয়তে তেখেতসকলক আমি সুৰক্ষাৰ কাৰণে তেখেতসকলক আমি কিটসমূহ দিয়া যাব। লগতে আধাৰ আয়ুষ্মান যিখিনি আমাৰ মানে দিবলগীয়া সেইখিনিও দিয়া যাব। তাত তেখেতসকলৰ ল'ৰা ছোৱালীখিনি স্কলাৰশ্বিপৰো সুবিধা দিয়া যাব। খুব এটা সুন্দৰ এটা অনুষ্ঠান। আমাৰ ভাল লাগিছে। নলবাৰী পৌৰসভায়ো আজি এই কামটো আমি কৰিছো আৰু বহুখিনি আমি সঁহাৰি পাইছো। আমাৰ গোটেই পৌৰসভাৰ আমাৰ যিমানখিনি চাফাই কৰ্মচাৰী আছে তেওঁলোকো আহিছে, লগতে নলবাৰী চহৰত আমাৰ এনেকুৱা যিমানখিনি আছে তেওঁলোকো আহিছে। এটা খুব ভাল লগা অনুষ্ঠান। এতিয়ালৈকে আমি অতি কমেও 100 গৰাকী পাৰ কৰিলো আৰু আমি দেখিছো বহুখিনি হ'ব। গতিকে আজিৰ দিনটোত মানে এইখিনি চলিয়ে থাকিব। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছো, যদি এনেকুৱা কোনোবা আছে তেতিয়াহ'লে আপোনালোকে আমাৰ ভূপেন হাজৰিকা পাৰ্কলৈ আহক। আহি কিনে আপোনালোকৰ লগত আধাৰ কাৰ্ড লৈ আহিব, বেংকৰ বহীটো লৈ আহিব, নমিনীৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ কোনোবা এজনৰ আধাৰ কাৰ্ডখন লৈ আহিব, লগতে আপুনি পান কাৰ্ডখন লৈ আহিব। আহি কিনে ইয়াতে আজি দিনটো গোটেই থাকিব, আপোনালোকে আহি পেলাই ইয়াত কৰি যাব পাৰিব। নলবাৰীৰ পৰা দীপুদাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.